গেলেৰীত বহা সাধাৰণতে হোৱা নাই। মই চেষ্টা কৰিম এই 6 দিনৰ ভিতৰত আজি দ্বিতীয় দিন কোনোবা এটা দিন গেলেৰীত বহি পেলাই এখন টেকলো চাবলৈ চেষ্টা কৰিম। হেঙ্গল থিয়েটাৰ যোৱাকালিৰ পৰা আৰম্ভ হ'ল, ভালেকেইখন নাটক আছে, এচিডে আৰম্ভ হ'ল, ফালি দিছে ষ্টেজ আৰু ৰাইজ বলিয়া হৈ আছে। মোৰ বিশ্বাস গোটেই অসমত তোলপাৰ লগাব হেঙ্গলৰ এই বৰ্ষৰ নাটকসমূহে। বিশেষভাৱে যি বলিউডৰ হয়তো চিনেমা বা হলিউডৰ চিনেমাকো চেৰ পেলাব এই হেঙ্গলৰ নাটকসমূহ বা ডেন্স অভিনয়। খুব ভাল লাগিছে। পুৰণা স্মৃতিবোৰ মনত পৰিছে। আগত গেলেৰীত চাইছিলোঁ, কালি অতিথি ৰূপে মাতিছিল আৰু হেঙ্গলৰ প্ৰযোজক আমাক যতীন বৰা ডাঙৰীয়া, আমাৰ বিশিষ্ট অভিনেতা, তেখেতৰ উদ্বোধন কৰিছে, তেখেতৰ লগত আমি একেলগতে চাইছিলোঁ আৰু খুব ভাল লাগিল। আৰু মোৰ বিশ্বাস হেঙ্গলে এবাৰ তোলপাৰ লগাব সমগ্ৰ অসমতে। মানে গেলেৰীত বহি চিঞৰ-বাখৰ, গেলেৰীত বহি যিটো হুলস্থুলৰ কৰা এটা আনন্দ, সেইটো এটা সুকীয়া আৰু সেই আনন্দটো এতিয়াও ল'ব মন যায়, কিন্তু গেলেৰীত বহা সাধাৰণতে হোৱা নাই। মই চেষ্টা কৰিম এই 6 দিনৰ ভিতৰত আজি দ্বিতীয় দিন কোনোবা এটা দিন গেলেৰীত বহি পেলাই এখন টেকলো চাবলৈ চেষ্টা কৰিম। যোৱাকালি এচিডে আৰম্ভ হ'ল, আজিও বহি দিব নাই। তুমি এখন কি কৰিছা? 6:30 যোৱাৰ লগে লগে আৰু দ্বিতীয় দৰ্শনে নিশা 9 বজাত। ভট্টাচাৰ্যৰ এচিড নাটকখন চাই সঁচাকৈ এটা সুন্দৰ অনুভৱ লাভ কৰিছোঁ। এখন অত্যন্ত সুন্দৰ নাটক, খুব ভাল লাগিলে চাই। সঁচাকৈ আজি বহুত ভাল লাগিলে। আজি যোৱাকালি আহিব নোৱাৰিলোঁ, কিন্তু আজি কালি নাটকখন দেখি সঁচাকৈ বহুত ভাল লাগিছে আৰু ভাবোঁ অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ, আপোনালোকে এবাৰ চাওক আৰু এচিডৰ সোৱাদ লওক।